নমস্কাৰ মই মজিদ বন্ধুসকল বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। কাইলৈ ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কালি পুৱাৰ ভাগতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। কাইলৈ কাৰ কাৰ একাউণ্টত আৰু কিমান টকা সোমাব চাও আহক। মনত ৰাখক 10 মাৰ্চ সোমবাৰ। আপুনি বেংকৰ KYC আপডেট কৰিলে নে নাই? KYC আপডেট কৰা সকলে কালিলৈ পুৱা পাব ভাল খবৰ। কালিলৈ পুৱাই ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব চৰকাৰী ধন। পুৱা 11 বজাৰ লগে লগে আপোনাৰ একাউণ্টতো জমা হ'ব এই ধন। কোনে কোনে এই ধন পাবলৈ সক্ষম হ'ব চাও আহক। আপোনাৰ নাম আছে নে নাই এই তালিকাত সেই তথ্য জনাওক। জানি লওক আজি এই সন্দৰ্ভত সবিশেষ তথ্য। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টতো সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব ধন। আৰু দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। আপডেট কৰি লওক KYC আপডেট কৰা সকলে কাইলৈ লাভ কৰিব টকা। পৰৱৰ্তী খবৰ গুৰুতৰভাৱে অসুস্থ দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ। বুকুৰ বিষত আক্ৰান্ত হৈছে উপৰাষ্ট্ৰপতিগৰাকী আৰু নিশা 2 বজাত ততাতৈয়াকৈ দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰক। বুকুৰ বিষত হাস্পাতালত ভৰ্তি হৈছে দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ। জানিব পৰা মতে তেওঁক চিকিৎসকে নিৰীক্ষণ কৰি আছে। বাতৰি অনুসৰি শনিবাৰে মাজনিশা 73 বছৰীয়া জগদীপ ধনখৰে হঠাৎ বুকুৰ বিষ অনুভৱ কৰে। তেওঁৰ শৰীৰটোত কঁপনি উঠিছিল আৰু কোনো ধৰণৰ বিপদ নোহোৱাকৈয়ে পুৱতি নিশা 2 বজাৰ ভিতৰত তেওঁক এইমছ হাস্পাতাললৈ লৈ যোৱা হয়। আৰু হাস্পাতালত লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই উপৰাষ্ট্ৰপতিগৰাকীক ভৰ্তি কৰে আৰু তেওঁক বৰ্তমান CCU অৰ্থাৎ ক্ৰিটিকেল কেয়াৰ অবজাৰভেশ্যনত ৰখা হৈছে। সূত্ৰ অনুসৰি জগদীপ ধনখৰ এইমছৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাক্তৰ ৰাজীৱ নৰঙৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। আৰু ইতিমধ্যে তেওঁৰ শৰীৰৰ বিভিন্ন পৰীক্ষা কৰা হৈছে। চিকিৎসকে তেওঁক পৰ্যবেক্ষণত ৰাখিছে। চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদন আহিলেই পৰৱৰ্তী চিকিৎসা পদ্ধতিৰ সিদ্ধান্ত লোৱা হ'ব। অৱশ্যে চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ। পৰৱৰ্তী খবৰ শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। এই তালিকাত আপোনাৰ নাম আছে নে নাই আজিয়েই চাই লওক। প্ৰকাশ পালে 2024-25 পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা। এই তালিকাত আজিয়েই পৰীক্ষা কৰক আপোনাৰ নাম। ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষাৰ বাবে মুকলি কৰা হৈছে ৱেবছাইট https://ermssec.assam.gov.in। এই ৱেবছাইটত আপুনি ক্লিক কৰক বা ভিজিট কৰক আৰু তাৰপিছত 5টা প্ৰক্ৰিয়াৰে আপুনি ডাউনলোড কৰিব পাৰিব ভোটাৰ তালিকাৰ PDF। প্ৰথমতে আপুনি বাছনি কৰক জিলাৰ নাম আৰু তাৰপিছত জিলা পৰিষদ সমষ্টিৰ নাম বাছনি কৰক আৰু তাৰপিছত গাঁও পঞ্চায়তৰ নাম বাছনি কৰক আৰু তাৰপিছত ভোট গ্ৰহণ কেন্দ্ৰৰ নাম বাছনি কৰক। ইয়াৰ পিছত ডাউনলোড অপশ্যনত ক্লিক কৰক। তাৰপিছতে আপুনি ভোটাৰ তালিকাৰ PDFখন বা PDF ফাইলটো ডাউনলোড কৰিব পাৰিব আৰু লগতে ইপিক নম্বৰৰ জৰিয়তেও আপুনি আপোনাৰ নামটো চাব পাৰিব বা সন্ধান কৰিব পাৰিব। ইয়াৰ বাবে প্ৰথমতে আপুনি জিলাৰ নাম বাছনি কৰক আৰু তাৰপিছত সন্নিৱিষ্ট কৰক ইপিক নম্বৰ আৰু তাৰপিছত সন্ধান অপশ্যনত ক্লিক কৰক। তাৰপিছত আপুনি চাব পাৰিব আপোনাৰ ভোটাৰ তালিকাত আপোনাৰ নামৰ যি তথ্য সেই তথ্য আপোনালোকে চাব পাৰিব। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অসমৰ বাবে গৌৰৱৰ বিষয়। আইফা এৱাৰ্ডেৰে সন্মানিত হ'ল সংগীত পৰিচালক তথা অসম সন্তান অনুৰাগ শইকীয়া।
ইছকে শীৰ্ষক গীতৰ বাবে এই শ্ৰেষ্ঠ টেকৰ সন্মান আগবঢ়োৱা হৈছে অনুৰাগ শইকীয়ালৈ। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী। বন্যপ্ৰাণীৰ ৰপ্তানিত বিসংগতি অনন্ত আম্বানীৰ বনতাৰাৰ, যাৰ বাবে এতিয়া অনন্ত আম্বানীৰ বনতাৰাৰ বিৰুদ্ধে তদন্ত বিচাৰিছে দক্ষিণ আফ্ৰিকাৰ পশু সুৰক্ষা মঞ্চই। 30টা ৰাষ্ট্ৰীয় সংস্থাৰ সহযোগিতাৰে গঠিত দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী পশু সুৰক্ষা মঞ্চই দেশখনৰ বন, মীন আৰু পৰিৱেশ মন্ত্ৰালয়ক গ্ৰীণ জুলজিকেল ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ বা বনতাৰালৈ বৃহৎ সংখ্যক বন্যপ্ৰাণী ৰপ্তানিৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে গুজৰাটৰ জামনগৰৰ ব্যক্তিগত চিৰিয়াখানা বনতাৰাৰ মালিক ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী। 2025 চনৰ 6 মাৰ্চ তাৰিখে দক্ষিণ আফ্ৰিকাৰ পৰিৱেশ মন্ত্ৰী ডিয়ন জৰ্জলৈ লিখা এখন পত্ৰত WAPFSE এই পশু স্থানান্তৰৰ বৈধতা আৰু নৈতিক প্ৰভাৱৰ সন্দৰ্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। বিশেষকৈ নাহৰ ফুটুকী, চিতা, বাঘ আৰু সিংহৰ ৰপ্তানিৰ ওপৰত আলোকপাত কৰিছে। মন্ত্ৰী জৰ্জলৈ প্ৰেৰণ কৰা আৰু বন, মীন আৰু পৰিৱেশ বিভাগৰ সঞ্চালক প্ৰধান আৰু দক্ষিণ আফ্ৰিকাৰ CITES পৰিচালনা কৰ্তৃপক্ষকে ধৰি গুৰুত্বপূৰ্ণ বিষয়াসকলৰ প্ৰেৰণ কৰা পত্ৰখনত বন্যপ্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি চমুকৈ CITESৰ উলংঘাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰা হৈছে। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকাত দেশখনত জাৰি কৰা হৈছে হাই এলাৰ্ট। ইটোৰ পিছত সিটো বিপদে দেখা দিছে আমেৰিকাত। শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে বৃহৎ অঞ্চল। কলা ধোঁৱা, বিধ্বংসী জুইক লৈ আতংকময় পৰিৱেশ আৰু প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণত আহি পৰিছে বাধা। প্ৰতি ঘণ্টাত 30ৰ পৰা 35 কিলোমিটাৰ গতিবেগত বলিছে বতাহ, যাৰ বাবে জুই নিয়ন্ত্ৰণত সমস্যাত পৰিছে অগ্নি নিৰ্বাপকৰ দল আৰু ভয়ংকৰ অগ্নিকাণ্ডক লৈ সষ্টম হৈ পৰিছে প্ৰশাসন। অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকাত সতৰ্কতা জাৰি কৰা হৈছে সমগ্ৰ অঞ্চলত আৰু কেইবাটাও ঘাইপথত বন্ধ কৰি দিয়া হৈছে যান বাহনৰ চলাচল। পৰৱৰ্তী খবৰ, লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। নৱবিবাহিত মুছলমান দম্পতীক 50,000কৈ টকা দিব চৰকাৰে আৰু লগতে সংৰক্ষণ আৰু মেৰামতি কৰিব ৱাকফৰ সম্পত্তি। বাজেটত চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই উৎফুল্লিত মুছলমান সমাজ। লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ আনিলে চৰকাৰে। বাজেটত সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে বৃহৎ ঘোষণা। মুছলমানৰ ৱাকফ সম্পত্তি সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ বাজেটত। ৱাকফৰ সম্পত্তি মেৰামতি আৰু কবৰস্থানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ সিদ্ধান্ত চৰকাৰৰ। সংখ্যালঘু সম্প্ৰদায়ৰ বিবাহিত দম্পতীলৈ 50,000কৈ টকাৰ আৰ্থিক সাহায্য দিব চৰকাৰে। অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰতি দম্পতীয়ে লাভ কৰিব এই সাহায্য আৰু চৰকাৰী চুক্তি অনুসৰি মুছলমানৰ বাবে চাকৰিত সংৰক্ষণৰো ব্যৱস্থা থাকিব। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মুছলমান সংখ্যালঘুৰ বাবে লৈছে এই বৃহৎ সিদ্ধান্ত আৰু তাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যখনৰ মুছলমান সমাজ।